সকলসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰৰো মেধাসম্পন্ন ছাত্ৰীসকলক স্কুটি বিতৰণ অনুষ্ঠান আছে ইয়াত আয়োজন কৰা হৈছে। তাত আমি শিৱসাগৰ কন্যা মহাবিদ্যালয়ত আয়োজিত চৰকাৰৰ এই অনুষ্ঠানটোত আজি মেধাৱী ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে এই গৌৰৱী ছাত্ৰীসকললৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অভিলেখা আঁচনি স্কুটি প্ৰদানত অংশগ্ৰহণ কৰিম। ই এক বঁটা যি গৌৰৱ প্ৰদান কৰে আৰু এই বঁটাই কেৱল এক স্কুটি নহয়, মানৱ ঘণ্টা যি অপচয় হয় কেৱল যাতায়াতৰ বাবে ছাত্ৰ ছাত্ৰীসকলক তাক হ্ৰাস কৰাৰ লগতে গোটেই ব্যৱস্থাটোকে সুচল কৰি দিয়ে। গতিকে এই অভিলেখীয় আঁচনিৰ মই অংশগ্ৰহণ কৰিবলৈ অভিলেখীয় আঁচনিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ।